মই সুবোধ মল্ল বৰাই মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়ামৰ পৰা কৈছোঁ। আজি ইয়াত অস্মিতা চাব জুনিয়ৰ মহিলা হকী লীগৰ ফাইনেল আৰু ফাইনেলত অৱতীৰ্ণ হৈছে ওদালগুৰি দল আৰু চৰাইদেউ দল। ইতিমধ্যে তৃতীয় স্থান নিৰ্ণয়ৰ খেল অনুষ্ঠিত হৈ গৈছে আৰু বৰহমপুৰে গুৱাহাটী দলক 2-0 গলত পৰাস্ত কৰি এই প্ৰতিযোগিতাত তৃতীয় স্থান অৰ্জন কৰিছে। আমি লগ পাইছিলোঁ অসম হকী সন্থাৰ সম্পাদক তপন দাসক। এই যে আপোনালোকে টুৰ্ণামেণ্টখন পাতিছে অস্মিতা হকী ষ্টেট লীগ, ইয়াৰ দ্বাৰা অসমৰ হকী আগবাঢ়ি যোৱাত কিমান সহায়ক হ'ব বাৰু? আচলতে এই অস্মিতা ষ্টেট হকী লীগ আমাৰ অসম 2025 এয়া সমগ্ৰ ভাৰতবৰ্ষত এই অস্মিতা ষ্টেট হকী লীগ চলি আছে। হকী ইণ্ডিয়া, খেলো ইণ্ডিয়া আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ যৌথ উদ্যোগত এইবাৰ এই হকী লীগ আৰম্ভ কৰা হৈছে। অস্মিতা হৈছে মহিলাৰ জলি আৰু মহিলাৰ যিটো শৈলী, সেইসমূহ পৰিচয় কৰি দিয়াৰ এটা নাম অস্মিতা। অস্মিতাই হৈছে মহিলা শক্তিৰ পহচান। এই শব্দৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই নতুন এটা স্কিম খেলো ইণ্ডিয়াৰ আৰম্ভ কৰিছে আৰু এই স্কিমত আমি হকী ইণ্ডিয়াই এইবেলি 9টা ৰাজ্যক এই খেল আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। তাতে আমি অসমেও এই খেল পাবলৈ সক্ষম হৈছোঁ। তাৰ লগে লগে এই খেলৰ জৰিয়তে আমাৰ অসমৰ নতুন ছোৱালীৰ যি প্ৰতিভা, সেইখিনি গাঁৱে ভূঞে যিখিনি আপোনালোকে দেখিছে, যোৱা 20 তাৰিখৰ পৰা 23 তাৰিখলৈকে আমাৰ জুনিয়ৰ পৰ্যায়ত অস্মিতা হকী লীগ হ'ল আৰু এতিয়া আমাৰ চাব জুনিয়ৰ 23ৰ পৰা আজি সামৰণি পৰিব চাব জুনিয়ৰ ফাইনেল। দেখা পাইছোঁ যথেষ্ট উদ্যমেৰে আমাৰ মহিলাসকলে আগবাঢ়ি আহিছে। এই খেল আপোনালোকে জুনিয়ৰ পৰ্যায়ত নিশ্চিতভাৱে এক সুন্দৰ পদক্ষেপ লৈছে। এই যে জুনিয়ৰ পৰ্যায়ত খেল হৈ গ'ল, এই জুনিয়ৰ পৰ্যায়ত আপোনালোকে কিমানখিনি হকীৰ নতুন তাৰকা আইডেণ্টিফাই কৰিছে বাৰু? এইবেলি এই প্ৰতিযোগিতাত আমি যথেষ্ট নতুন খেলুৱৈৰ প্ৰতিভা আমি দেখা পাইছোঁ আৰু বিশেষকৈ জুনিয়ৰ ক্ষেত্ৰখনত আমাৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ খেলো ইণ্ডিয়াৰ পৰ্যবেক্ষক ইয়াত আছে। তেওঁলোকে প্ৰত্যেকটা খেল উপলব্ধ কৰিছে, 2জনকৈ পৰ্যবেক্ষক একদম পুৱাৰ পৰা গধূলিলৈকে খেল শেষ হোৱালৈকে তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে। প্ৰতিটো খেলুৱৈৰ আদব কায়দাৰ পৰা আৰম্ভ কৰি সকলো তেওঁলোকে চিনাক্ত কৰি আছে যে আগন্তুক দিনত যাতে অসমৰ পৰা ভালেকেইজন খেলুৱৈ, মহিলা খেলুৱৈ এক্সেলেঞ্চিলৈ যাবলৈ সক্ষম হ'ব পাৰে। এই ফাইনেল খেলখনৰ আৰম্ভ হ'ল আৰু ইতিমধ্যে ভূমিকা দেৱী বেকপাছৰ পৰা আয়ত্ব কৰিছিল, কিন্তু ইতিমধ্যে চৰাইদেউ দলৰ এগৰাকী খেলুৱৈ বিধি নিষিদ্ধভাৱে বাধা দিয়াৰ পৰিপ্ৰেক্ষিতত পুনৰবাৰ শ্বট ল'বলৈ আগবাঢ়ি গৈছে ভূমিকা দেৱী। তেওঁ ড্ৰিবল কৰি লাহেকৈ ঠেলি দিছিল প্ৰতিপক্ষ বক্সৰ ভিতৰত। ওদালগুৰিয়ে যে সুযোগ পাইছিলে, কিন্তু দেখা গ'ল ইতিমধ্যে বল টাচ গ'ল লাইন অতিক্ৰম কৰি যোৱাত এয়া এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল বুলি ক'ব লাগিব। প্ৰতিপক্ষ ডি বক্সৰ ভিতৰত সোমাই পৰিছে, কাক দিব চাইছে, এতিয়াও ডি বক্সৰ বাহিৰত এটা শ্বট এটা লৈছিল, কিন্তু সুন্দৰ সহজে আয়ত্ব কৰিলে লক্ষী নহয় 3 নম্বৰ খেলুৱৈ দলৰ লক্ষীৰ দখলত বল। লক্ষীয়ে এতিয়াও তীব্ৰ গতিত ড্ৰিবলিং কৰি প্ৰতিপক্ষৰ 25 ইয়াৰ চাৰ্কলৰ ভিতৰত সোমাই পৰিছে আৰু তেওঁ বল আগবঢ়াই দিছে দলৰ 8 নম্বৰ খেলুৱৈ পৰিস্মিতা আৰু কাষতে থিয় হৈ আছিল 7 নম্বৰ খেলুৱৈ অধিনায়ক ভূমিকা দেৱীয়ে তীব্ৰ গতি শ্বট এটা লৈছিলে, কিন্তু আগবাঢ়ি আহিল চৌহানৰ পৰা বল আয়ত্ব কৰিছিল পুনৰ গোলাপী, কিন্তু বল আয়ত্ব কৰিলে এইবাৰ পুনৰবাৰ ওদালগুৰিৰ দখলত বল। ওদালগুৰি বল আয়ত্ব কৰিছে 8 নম্বৰ খেলুৱৈ পৰিস্মিতাই ড্ৰিবলিং কৰি আগবাঢ়ি গৈছে, বাধা দিবলৈ চেষ্টা কৰিছিল বনিতা কুমাৰী। ওদালগুৰিৰ দখলত বল, ওদালগুৰিৰ লক্ষী, গোলাপী, বনিতা প্ৰতিপক্ষ হাফত সোমাই পৰিছে। ওচৰত ৰৈ আছে দলৰ 9 নম্বৰ খেলুৱৈ জ্যোতিকাৰ বেগ আয়ত্ব কৰিছে ভূমিকাই ৰাইট ফ্লেংকত বল ঠেলি দিছিল দলৰ বীণা দেৱীক। ভূমিকাই লাহেকৈ শ্বট এটা মাৰিছিল, কিন্তু ইতিমধ্যে বল আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বল ডি বক্সৰ ভিতৰত এয়া বল আয়ত্ব কৰিলে কুচি। পুনৰবাৰ গোলাপী ডি বক্সৰ ভিতৰত দিছিল, কিন্তু কোনো খেলুৱৈ নাই। ওদালগুৰিৰ আয়ত্ব কৰিলে 3 নম্বৰ খেলুৱৈ লক্ষী। ইতিমধ্যে লক্ষীয়ে তীব্ৰ গতি পৰিচয় দিছে, সুন্দৰভাৱে বল ড্ৰিবলিং কৰি আগবাঢ়ি গৈছে, কিন্তু তাৰ পৰা কাঢ়ি লৈ গ'ল গোলাপীৰ পৰা পুনৰবাৰ এয়া 9 নম্বৰ খেলুৱৈ জ্যোতিকাৰ বেক পাছ, কিন্তু বল কাঢ়ি লৈ গ'ল লক্ষীৰ মিছ পাছ। বল আয়ত্ব কৰিছে 10 নম্বৰ খেলুৱৈ চয়নিকা। ভূমিকাৰ দখলত বল, কাক দিব চাইছে
যথেষ্ট শক্তিশালী শ্বট এটা লগাইছিল, কিন্তু ডি বক্সত সুন্দৰভাৱে আয়ত্ব কৰিলে, কিন্তু বল কাঢ়ি লৈ গ'ল মিছ পাছৰ পৰা পুনৰবাৰ চৰাইদেউ দখলত বল। প্ৰতিপক্ষ সাফলে ঠেলি দিছিল লক্ষীয়ে, কিন্তু ইতিমধ্যে বল শ্বট ল'বলৈ গৈছে লক্ষীৰ তীব্ৰ গতিৰ শ্বট এটা বল আয়ত্ব কৰিছিল 8 নম্বৰ পৰিস্মিতাই বল ঠেলি দিছিল লেফ্ট ফ্লেংকত, বল আয়ত্ব কৰিলে ইতিমধ্যে ওদালগুৰি দলৰ 6 নম্বৰ খেলুৱৈ গোলাপীয়ে লেফ্ট ফ্লেংকত বল ঠেলি দিছে 9 নম্বৰ খেলুৱৈ দলৰ 9 নম্বৰ খেলুৱৈ বনিতা কুমাৰী, কিন্তু বনিতা কুমাৰী সঠিকভাৱে বল আয়ত্ব কৰিব নোৱাৰিলে। পুনৰবাৰ সোণাৰী দখলত বল, কিন্তু বল আয়ত্ব কৰিছে ভূমিকা দেৱী দলৰ অধিনায়ক, আৰু ভূমিকাৰ পাছৰ পৰা বল আয়ত্ব কৰিব চেষ্টা কৰিছে গোলাপীৰ দখলত বল, কিন্তু ইতিমধ্যে বল আয়ত্ব কৰিলে দলৰ পবিত্ৰা দেৱী। ডি বক্সৰ ভিতৰত সোমাই পৰিছিল তীব্ৰ গতিত, কিন্তু লক্ষীয়ে সুন্দৰভাৱে বাধা দিলে আৰু সুন্দৰভাৱে টেকেল কৰি তেওঁ লাহে লাহে ড্ৰিবলিং কৰি নিজ দলৰ হাফত বল আগবঢ়াই দিছে 8 নম্বৰ খেলুৱৈ দলৰ পৰিস্মিতা তীব্ৰ গতিত সোমাই পৰিছে, বল আয়ত্ব কৰিছে 10 নম্বৰ খেলুৱৈ ছয়নিকাৰ দখলত বল তাক দিব চাইছে, কিন্তু ইতিমধ্যে লক্ষীৰ দখলত বল চৰাইদেউ দলৰ 3 নম্বৰ খেলুৱৈ, কিন্তু ইতিমধ্যে বল আয়ত্ব কৰিব চেষ্টা কৰিছিল চৌহানৰ পৰা বল কাঢ়ি লৈ গ'ল গোলাপী দেৱী গোলাপী ড্ৰিবলিং কৰি আগবাঢ়ি গৈছে, প্ৰতিপক্ষৰ হাফত সোমাই পৰিছে, বল আয়ত্ব কৰিছে দলৰ ঈশাৰ বেক পাছ, পুনৰবাৰ ভূমিকাৰ দখলত নিজ দলৰ হাফত লাহে লাহে ড্ৰিবলিং কৰিছিল, কোৱালগুটিৰ শ্বট এটা প্ৰতিপক্ষৰ হাফত সোমাই পৰিছিল। এয়া পেনাল্টি কৰ্ণাৰ, এয়া খেলৰ প্ৰায় 7 মিনিট সময় অতিক্ৰম কৰিছে আৰু প্ৰথমটো পেনাল্টি কৰ্ণাৰ ডি বক্সত মইনাক্ষীৰ ভৰিত লগাত এয়া পেনাল্টি কৰ্ণাৰৰ সুযোগ দিছে। পেনাল্টি কৰ্ণাৰ পুচৰ কাৰণে গৈছে দলৰ গোলাপী, প্ৰথমটো পেনাল্টি কৰ্ণাৰ 7ম মিনিটত ওদালগুৰিৰ সপক্ষে। এয়া ভূমিকা শ্বট এটা লৈছিলে, কিন্তু যথেষ্ট উঠি গ'ল আৰু ৰেফাৰীয়ে ফাউলৰ নিৰ্দেশ দিছে, আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰথমটো পেনাল্টি কৰ্ণাৰ অথলে গ'ল বুলি ক'ব লাগিব ওদালগুৰিৰ। পুনৰবাৰ ডি বক্সৰ আক্ৰমণ ওদালগুৰিৰ দখলত আছিল জ্যোতিকাৰ, কিন্তু বেক পাছ মিছ পাছৰ পৰা বল আয়ত্ব কৰিছে দলৰ 8 নম্বৰ খেলুৱৈ পৰিস্মিতা, কিন্তু পুনৰবাৰ কাঢ়ি লৈ গ'ল ভূমিকাই মিছ পাছ, কিন্তু সঠিকভাৱে আয়ত্ব কৰিব নোৱাৰিলে দলৰ 12 নম্বৰ খেলুৱৈ মঞ্চীয়ে, কিন্তু এই মঞ্চীৰ পৰা পুনৰবাৰ পৰিস্মিতাৰ দখলত বল কিন্তু ক্লিয়াৰ কৰিছিল ডি বক্সৰ বাহিৰত, আয়ত্ব কৰিলে গোলাপী, কিন্তু ইতিমধ্যে বল গ'ল লাইন অতিক্ৰম কৰি যোৱাত ফাৰ্ষ্ট কোৱাৰ্টাৰ শেষ হ'ল। 15 মিনিট, এতিয়াও খেলৰ ফলাফল গ'লশূন্য হৈ আছে। আমি লগ পাইছিলোঁ প্ৰতিযোগিতাস্থলীত প্ৰাক্তন খেলুৱৈ নুৰিজ্যোতি বৰুৱা ডাঙৰীয়ানী। এই যে খেলখন হৈছে অস্মিতা ষ্টেট হকী লীগ, ইয়াৰ দ্বাৰা অসমৰ হকী কিমান দূৰ আগবাঢ়ি যাব পাৰে বুলি আপুনি ভাবে বাৰু? মই অস্মিতা লীগ মানে যেতিয়াৰ পৰা শুনিলোঁ হকী ইণ্ডিয়াৰ পৰা অস্মিতা লীগ বুলি খেল এখন হৈছে, মানে এইখন খেলৰ পৰা বহুত মানে নতুন প্ৰজন্ম ওলাইছে আৰু উৎসাহ পাইছে। আগত যিমানখিনি সুবিধা হৈছিলে এই খেলখনৰ পৰা বহুতখিনি সুবিধা পাইছে, সেইটো কাৰণে মানে গোটেই ছোৱালীবিলাক এতিয়া মানে ভাবিছোঁ অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে চবৰ পৰা মানে ছোৱালী ওলাব বুলি মই আশা কৰিছোঁ। এতিয়া আপুনি যেতিয়া খেলিছিল তেতিয়া এইবিলাক টুৰ্ণামেণ্ট নাছিলে, তথাপি আপোনালোকে দিনৰ খেলাসমূহ আৰু এতিয়াৰ খেলৰ ডিফাৰেঞ্চটো আপুনি কি ক'ব বাৰু? এতিয়া আগৰ খেলবিলাক মানে ইমান বহুত টাফ আছিলে, মানে আগৰলৈ যাবলৈও মানে বহুত যুঁজিবলগীয়া হৈছিলে। এতিয়া মানে পটককৈ কিবা এটা যদি কৰে পটককৈ চান্সটো পোৱা যায়, নেশ্যনেল খেলিবলৈ বা হকী ইণ্ডিয়া ট্ৰায়েললৈ মানে চান্সটো সোনকালে সুবিধাটো পোৱা যায়। আগতে বহুত মানে ট্ৰাই কৰিবলগীয়া হৈছিলে। দ্বিতীয় কোৱাৰ্টাৰ খেল আৰম্ভ হ'ল, ভূমিকা সুন্দৰভাৱে ড্ৰিবলিং কৰি আগবাঢ়ি গৈছে, কিন্তু তেওঁ বল সঠিকভাৱে কণ্ট্ৰল কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত এয়া দলৰ 9 নম্বৰ খেলুৱৈ বল আগবঢ়াই লৈ গ'ল 9 নম্বৰ খেলুৱৈ বনিতা কুমাৰী, কিন্তু পুনৰবাৰ চৰাইদেউ 9 নম্বৰ খেলুৱৈ
গোলাপী দখলত বল, কিন্তু বল কাঢ়ি লৈ গ'ল জ্যোতিকাৰ দখলত কাক দিব চাইছে, ওচৰতে ৰৈ আছিল বল ওদালগুৰিৰ দখলত, নিজ দলৰ হাফত ওদালগুৰিৰ মাইনাছ, ভূমিকাৰ মাইনাছ দলৰ বেক পাছ কৰি দিছে পবিত্ৰা দেৱী, পবিত্ৰা নহয় ভূমিকা, পুনৰ পবিত্ৰালৈ আগবঢ়াই দিছে, কিন্তু পবিত্ৰা মিছ পাছ, যথেষ্ট মিছ পাছ কৰি খেলিছে দেখিছোঁ। এয়া পুনৰবাৰ এক পেনাল্টি কৰ্নাৰৰ সুযোগ পাইছে, দ্বিতীয়টো পেনাল্টি কৰ্নাৰ ওদালগুৰিৰ সপক্ষে, আৰু শ্বট ল'বলৈ গৈছে ভূমিকা, পুচৰ কাৰণে আগবাঢ়ি গৈছে ভূমিকা, ওচৰতে ৰৈ আছে দলৰ 9 নম্বৰ খেলুৱৈ বনিতা, গোলাপীৰ পুচ দলৰ ভূমিকা, শ্বট আয়ত্ব কৰিব চেষ্টা কৰিছিল, সুন্দৰভাৱে এক পুচ কৰিছিল 8 নম্বৰ খেলুৱৈ পবিত্ৰাই, কিন্তু এয়া পুনৰবাৰ ভূমিকাৰ দখলত বল, পুনৰবাৰ বিধি নিষিদ্ধভাৱে খেলাৰ নিৰ্দেশ দিছে, আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত তীব্ৰ গতিত বললৈ পুচ কৰি আগবঢ়াই দিলে 6 নম্বৰ খেলুৱৈ 8 নম্বৰ খেলুৱৈ দলৰ বল ঠেলি দিছে লক্ষীলৈ, ডি বক্সৰ ভিতৰত 25 ইয়াৰ্ছ চাৰ্কুল ক্ৰছ কৰি ডি বক্সৰ ভিতৰত সোমাই পৰিছে, শ্বট লৈছিল, আৰু এই শ্বট সঠিকভাৱে ক্লিয়াৰ কৰিলে দলৰ তৰালী বড়ো গ'লৰক্ষক, লক্ষী নিজ দলৰ হাফত লাহে লাহে ড্ৰিবলিং কৰি প্ৰতিপক্ষৰ হাফত সোমাই পৰিছে, কাক দিব চাইছে, বল লাহেকৈ আগবঢ়াই দিয়ে 10 নম্বৰ খেলুৱৈ দলৰ ছয়নিকাক পৰা পুনৰ লক্ষী, কিন্তু বল কাঢ়ি লৈ গ'ল ভূমিকা, কিন্তু মিছ পাছৰ পৰা বল আয়ত্ব কৰিছে অনু দীঘলীয়া পাছ এটা নিজ দলৰ হাফত, বল পুনৰবাৰ লক্ষীৰ দখলত, লক্ষীয়ে কাক দিব চাইছে, ওচৰতে থিয় হৈ আছে ৰূপা, পৰা নাই, কিন্তু পুনৰবাৰ ঠেলি দিছিল, মিছ পাছ লক্ষী, ক্লিয়াৰ কৰিলে কল্পনা দেৱীয়ে ক্লিয়াৰ কৰা বল আগবাঢ়ি গৈছে ৰূপা চৌহানৰ দখলত বল, ৰূপা চৌহানৰ তীব্ৰ গতিৰ শ্বট এটা, পুনৰবাৰ ভূমিকাৰ দখলত বল, কিন্তু ভূমিকা আগবাঢ়ি গৈছিল, কিন্তু বল লক্ষীৰ দখলত, লক্ষীয়ে প্ৰতিহত কৰিছে প্ৰতিপক্ষৰ আক্ৰমণ, লক্ষীয়ে সুন্দৰভাৱে ড্ৰিবলিং কৰি আগবাঢ়ি গৈছে এখন হাতেৰে, এক সুন্দৰ তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দিছে প্ৰতিপক্ষৰ হাফত, ঠিক লাহে লাহে ড্ৰিবলিং কৰি 25 ইয়াৰ্ছ চাৰ্কুল অতিক্ৰম কৰিলে, ডি বক্সত বল ঠেলি দিছিল দলৰ 6 নম্বৰ খেলুৱৈ, ৰিভাৰ্ছ ফ্লিক এটা লৈছিল 6 নম্বৰ খেলুৱৈ, আৰু খেলখনত খেলি থকা খেলুৱৈসকলৰ টেলেণ্ট পুনৰবাৰ ভূমিকা, কিন্তু ভূমিকা শ্বট এটা আয়ত্ব কৰিব চেষ্টা কৰিছে, কিন্তু বল কাঢ়ি লৈ গ'ল পবিত্ৰা, পুনৰবাৰ 10 নম্বৰ খেলুৱৈ ৰূপা চৌহানৰ দখলত বল, কিন্তু ক্লিয়াৰ কৰিলে গ'লৰক্ষক খুজবুৱে, পবিত্ৰা পুচ কৰিলে, পুচ কৰাৰ পিছতে পুনৰবাৰ ভূমিকাৰ দখলত বল, তেওঁ বল পুচ কৰি দিছিল, চৰাইদেউ 0 ওদালগুৰি 0, হাফ টাইমৰ নিৰ্দেশ দিছে, আৰু দ্বিতীয় কোৱাৰ্টাৰৰ অন্তত খেলৰ ফলাফল ওদালগুৰি 0 চৰাইদেউ 0। যে আপুনি ইয়াত উপস্থিত আছে, এই যে হকী ষ্টেডিয়াম এখন দেখিছে ইমান সুন্দৰ, আপুনি নগাঁৱত এনেকুৱা ষ্টেডিয়াম কল্পনা কৰেনে বাৰু? প্ৰথম কথা হৈছে কি, যিধৰণে আপুনি ক'লে, মই ক্ৰীড়া খণ্ডৰ সভাপতি আৰু অসম জিমনাষ্টিক খণ্ডৰ সভাপতি হিচাপে মই নগাঁৱত বিশেষকৈ কিছু কাম কৰিব বিচাৰিছিলোঁ। আপোনালোকে শুনি ভাল পাব যে ইতিমধ্যে আমি যিখন নগাঁও যিখন নুৰুল আমিন খেলপথাৰ, সেই খেলপথাৰখন আমাৰ উন্নতি কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। ইতিমধ্যে আমাৰ DPR কাম চলি আছে, প্ৰায় 60-70 কোটি টকাৰ পৰীক্ষাপেক্ষে এখন সুন্দৰ ষ্টেডিয়াম নগাঁৱত হ'ব। কিন্তু কথা হ'ল যে নগাঁৱত যিখন ষ্টেডিয়াম এতিয়া বৰ্তমান আছে, যথেষ্ট সংখ্যক আমাৰ খেলুৱৈ, আপুনি গম পায় যে হকীটো নগাঁৱৰ সদায় ভাল ফলাফল কৰে, আৰু অসমৰ ভিতৰত হকীৰ জন্ম বুলি ক'লেও নগাঁও বুলি ক'লেও ভুল কোৱা নহ'ব। গতিকে নগাঁৱত এখন আমাৰ বিভিন্ন ধৰণৰ যিখিনি হকী হওক, ফুটবল হওক, ক্ৰিকেট হওক, তাত ভিন ভিন আমাৰ খেলপথাৰৰ প্ৰয়োজন আছে, আৰু সেইকাৰণে আমি যিখন নুৰুল আমিন খেলপথাৰ,
তাৰ বাহিৰেও আমি কেইবাখনো খেলপথাৰ আমি এতিয়া ডেভেলপ কৰিছোঁ। প্ৰথম কথা হৈছে কি আমাৰ যিখন গৰু ফিল্ড বুলি কওঁ, যিখন আমাৰ গভৰ্ণমেণ্ট যিখন বেংগলী বইজ এণ্ড গাৰ্লছ স্কুলত মিলি এখন খেলপথাৰ আছিলে, সেইখন আমি উন্নয়ন কৰিছোঁ। এইধৰণে আমি পেভিলিয়ন বনাইছোঁ, ইনডোৰ হল বনাইছোঁ, আৰু স্কেটিং গেমটো আমি তাত ইণ্ট্ৰডিউচ কৰিছোঁ নগাঁৱত, বাস্কেটবল গ্ৰাউণ্ড, আৰু আমাৰ যিবিলাক খেল নগাঁৱৰ ক্ৰীড়া সন্থাৰ অন্তৰ্ভুক্ত নহয় বা তাত নাই, বক্সিঙে হওক, কিক বক্সিং হওক, টাইকণ্ডো হওক, এইবিলাক আমি সেইখন খেলপথাৰত দিয়াৰ ব্যৱস্থা কৰিছোঁ। শুনি ভাল পাব আপোনালোকে যে অসম ক্ৰিকেট সন্থাক এছিয়াক আমি ইতিমধ্যে 20 বিঘা মাটি আমি দিছোঁ, তেওঁলোকে এখন ক্ৰিকেটৰ এখন তাতে একাডেমি কৰিবৰ কাৰণে আমাৰ এছিয়া আণ্ডাৰত। আৰু হকীৰ কাৰণে একেলগত যিটো এখন হকী খেল গম পাইছে, এই হকীৰ কাৰণে আমি একেলগে সেই ক্ৰিকেট গ্ৰাউণ্ডৰ কিনাৰতে 14 বিঘা মাটি আমি এলট কৰিব ওলাইছোঁ। আৰু নগাঁও সেইকাৰণে হকী তাত কৰিব বিচাৰিছোঁ। আৰু লগত আমি এখন ফুটবল একাডেমীৰ কাৰণেও সুকীয়া ক্ৰিকেট, ফুটবল আৰু হকী আমি এটা যিটো আছে, আৰু আমি আশা কৰিছোঁ খুব কম দিনৰ ভিতৰতে আমি এইখিনি কাম কৰিব পাৰিম। এই হকী লীগৰ মাধ্যমেৰে অসমৰ ক্ৰীড়া ক্ষেত্ৰত কিমান দূৰ আগবাঢ়ি যাব বুলি আপুনি? প্ৰথমতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে অস্মিতা হকী ষ্টেট লীগ এটা সুন্দৰ পৰিকল্পনা, যাতে মহিলাসকলক খেলৰ যোগেদি তেওঁলোকক মানে চিনাকি কৰি দিয়া। তেওঁ কৈছে খেল চে হি হে পেচান। তো ইয়াত তাৰমানে তেনেকুৱা আগুৱাই নিয়াৰ ক্ষেত্ৰত যিটো সুন্দৰ প্ৰক্ৰিয়া লৈছে, ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে আমি সদায় কৈ থাকোঁ যে মহিলা সবলীকৰণ হ'ব লাগে, মহিলা সবলীকৰণ সকলো ফালৰ পৰা হ'ব লাগিব। আমাৰ আৰ্থিকভাৱেও হ'ব লাগিব, ৰাজনৈতিকভাৱেও হ'ব লাগিব, ক্ৰীড়া ফালতেও হ'ব লাগিব। গতিকে এই ধৰণে যিখিনি মহিলাসকলক আজি খেলৰ ক্ষেত্ৰত আগুৱাই আনিছে, ধন্যবাদৰ পাত্ৰ। আশা কৰিছোঁ যে এই অস্মিতা হকী ষ্টেট লীগৰ যোগেদি বহুত আমি নতুন প্ৰতিভা পাবলৈ সক্ষম হ'ম। তাৰ দ্বাৰা হয়তো আজি অসমে ষ্টেট লেভেলৰ পৰা নেশ্যনেল লেভেলতো ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে থাৰ্ড কোৱাৰ্টাৰ আৰম্ভ হৈছে। থাৰ্ড কোৱাৰ্টাৰৰ পৰা দেখা গৈছে আমাৰ বক্সৰ সোঁপিনে আছে চৰাইদেউ দল আৰু বাওঁপিনে আছে ওদালগুৰি দল। খেলৰ ফলাফল কিন্তু এতিয়াও ওদালগুৰি 0, চৰাইদেউ 0, আৰু এয়া ওদালগুৰি দলৰ দখলত বল। আক্ৰমণ ৰচনা কৰিব চেষ্টা কৰিছিল, বল পুছ কৰিবলৈ আগবাঢ়ি গৈছে দলৰ বিৰোজ। লক্ষী দখলত বল, লক্ষীয়ে কাক দিব চাইছে, কিন্তু লক্ষী দি বক্সৰ ভিতৰত সুন্দৰভাৱে শ্বট এটা লৈছিল, লক্ষ্যভ্ৰষ্ট শ্বট। ফ্ৰী কিক ল'বলৈ আগবাঢ়ি গৈছে দলৰ ওদালগুৰি দলৰ খেলুৱৈ বিৰোজে কোবাল গতি শ্বট এটা বলায়ত্ব কৰিছে। লক্ষী নিজ দলৰ হাফত তীব্ৰ গতিত সোমাই পৰিছে, ড্ৰিবলিং কৰি প্ৰতিপক্ষৰ হাফত এটা সুন্দৰ আক্ৰমণ ৰচনা কৰিছিল তৃতীয় কোৱাৰ্টাৰত। পুনৰবাৰ লক্ষী দখলত বল, ডি বক্সৰ ভিতৰত সোমাই পৰিছে, কাক দিব চাইছে, ওচৰত বাধা দিবলৈ চেষ্টা কৰিছিলে, বল কাঢ়ি লৈ গ'ল ভূমিকাই বল ক্লিয়াৰ কৰিব চেষ্টা কৰিছিল, কিন্তু ইতিমধ্যে বল আয়ত্ব কৰিলে দলৰ 6 নম্বৰ খেলুৱৈ গোলাপীৰ পৰা পুনৰবাৰ দলৰ ৰূপা চৌহানৰ দীঘলীয়া শ্বট এটা। যথেষ্ট সক্ৰিয় খেলুৱৈ সম্ভৱতঃ চৰাইদেউৰ দলটোত, আৰু এই লক্ষীৰ দীঘলীয়া শ্বট এটা বল আয়ত্ব কৰিছে ভূমিকাই লাহেকৈ বল ঠেলি দিছে দলৰ মাজনীৰ পৰা পুনৰবাৰ ভূমিকা, পবিত্ৰা, কিন্তু ডি বক্সৰ ভিতৰত বল আয়ত্ব কৰিলে 14 নম্বৰ খেলুৱৈ চুনপা গোলাপী। ভূমিকাই লাহেকৈ ঠেলি দিছে গোলাপীৰ তীব্ৰ গতি শ্বট এটা, সুযোগ পাইছিলে চুনপাই। এক নিশ্চিত বিপদৰ পৰা ক'ব লাগিব, চৰাইদেউ দলে ৰক্ষা পৰিছে। আৰু আপোনাৰ লক্ষীৰ দখলত, লক্ষীয়ে কাক দিব চাইছে, দীঘলীয়া শ্বট এটা, কিন্তু বল আয়ত্ব কৰিলে বিৰোজ। পুনৰবাৰ ভূমিকাই লাহেকৈ বল ঠেলি দিছে 5 নম্বৰ খেলুৱৈ দলৰ মাজনীৰ দখলত, কিন্তু কোনো খেলুৱৈ নাই, বল আয়ত্ব কৰিব নোৱাৰিলে, আৰু বল লাষ্ট টাইম
অতিক্ৰম কৰি যোৱাৰ পৰিপ্ৰেক্ষিতত লক্ষীয়ে লাহে 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 ড্ৰিবল কৰি আগবাঢ়ি গৈছে, কিন্তু বাধা দিব চেষ্টা কৰিছিল 9 নম্বৰ খেলুৱৈ, কিন্তু বল আয়ত্ব কৰিলে এয়া দলৰ মাজনীয়ে বল ঠেলি দিছে। পুনৰবাৰ ডি বক্সৰ ভিতৰত সোমাব চেষ্টা কৰিছিল, কিন্তু কোনো খেলুৱৈ নাই চোন পাই, কিন্তু ইতিমধ্যে বিধি নিষিদ্ধ খেলাৰ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত এয়া শ্বট ল'বলৈ আগবাঢ়ি গৈছে ভূমিকা আগবঢ়াই দিছে গোলাপীক। ডি বক্সৰ ভিতৰত সোমাই পৰিছিল আৰু ডি বক্সৰ ঠিক ওপৰৰ পৰা শ্বট এটা লৈছিল, কিন্তু লক্ষ্যভ্ৰষ্ট শ্বট। কল্পনাৰ পুছ, বল আয়ত্ব কৰিছে ভূমিকা, সুন্দৰভাৱে ভূমিকাই এটা কোবাল গতি শ্বটেৰে পেনাল্টি কৰ্নাৰত প্ৰথমটো গ'ল দিবলৈ সক্ষম হ'ল দলৰ অধিনায়ক ভূমিকা। দেখিব তৃতীয় কোৱাৰ্টাৰত প্ৰায় 5 মিনিট সময় অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত এয়া ওদালগুৰি দলে ভূমিকা দেৱীৰ জৰিয়তে গ'ল দিবলৈ সক্ষম হ'ল আৰু পুষ্টটো কৰিছিল কল্পনা দেৱীয়ে। সমানে দৰ্শনীয়ভাৱে শ্বটটো লয় ভূমিকাই। প্ৰতিপক্ষ গ'লৰক্ষক খুচবুকো কোনো সুযোগ নিদিলে আৰু পুনৰবাৰ 1-0। এই মুহূৰ্তত খেলৰ ফলাফল ওদালগুৰি 1 চৰাইদেউ 0। এয়া চৰাইদেউৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস, কিন্তু কোনো খেলুৱৈ নাই আৰু ইতিমধ্যে দ্বিতীয় কোৱাৰ্টাৰৰ শেষ হোৱাৰ সংকেত ধ্বনি দিলে আৰু দেখা যাওক এই মুহূৰ্তত খেলৰ ফলাফল ওদালগুৰি 1 চৰাইদেউ 0। I met Assistant Director of Sports Authority of India, Mrs. Jayanti Ranga. She is a good hockey player also, and he is looking after this project. So how do you see this scheme as future of Indian sports? The Asmita Hockey State League, the sub-junior finals that were conducted today, I had a very honorable opportunity to witness the match. All the facilities maintained here, the FOP, they are very well maintained, and I must say they are as per international standards. And the officials and the coaches, technical staff, all the efforts that they have put in to make the event a successful one is very commendable. And as concerned with the future of the sport, especially in Northeast India, I think it is a bright spot, and no doubt it will take time for it to nurture well, but I'm very much optimistic that hockey will prosper in this region very soon. So you have seen a lot of talents here. How do you feel these type of talents will prosper in Indian national sports scene? I think they'll go a very long way. Given the facilities that we are trying to create, especially the efforts of the state government, the associations, federation, and also Sports Authority of India. So given the right amount of, I would say, financial assistance and also the training, then optimistically everything will go just as we want, and one of the Olympic medals will no doubtly come from this region. আৰু যিকোনো এম্পায়াৰ চাইছে যিকোনো মুহূৰ্ততে নিৰ্দেশ দিয়াৰ লগে লগে খেল আৰম্ভ হ'ল আৰু দেখা যাওক এই মুহূৰ্তত আমি দেখিছোঁ ওদালগুৰি দলৰ দখলত বল, কিন্তু বল কাঢ়ি লৈ গ'ল দলৰ 11 নম্বৰ খেলুৱৈ মইনাক্ষী দখলত বল, বেক পাছ, বল ঠেলি দিছে কল্পনা ওদালগুৰি দলৰ স্কুৱেৰ পাছ এটা আগবঢ়াই দিছে দলৰ বিনা, কিন্তু মিছ পাছ কল্পনালৈ বল আগবঢ়াই দিছিল, কিন্তু ইতিমধ্যে ফাউলৰ নিৰ্দেশ দিলে। ফাউলৰ পৰা এয়া লক্ষী ঠিক 25 ইয়াৰ্ছ চাৰ্কুলত লক্ষীয়ে ড্ৰিবলিং কৰি লাহে লাহে প্ৰতিপক্ষৰ হাফত সোমাই পৰিছে, কাক দিব চাইছে, এতিয়াও লক্ষীৰ দখলত বল, কাক দিব চাইছে 25 ইয়াৰ চাৰ্কুলৰ ভিতৰত সোমাই পৰিছে, ডি বক্সৰ ভিতৰত চেষ্টা কৰিছিল, কিন্তু তেওঁ সঠিকভাৱে শ্বটটো ল'বলৈ সক্ষম নহ'ল। ফ্ৰী কিক ল'বলৈ আগবাঢ়ি গৈছে ভূমিকা, কোবাল গতি শ্বট এটা, বল আয়ত্ব কৰিছে
কল্পনাৰ দখলত বল, কিন্তু মাজনীয়ে সঠিকভাৱে আয়ত্ব কৰিব নোৱাৰিলে, বল ক্লিয়াৰ কৰিলে লক্ষী নহয় 2 নম্বৰ খেলুৱৈ দলৰ দুই সুস্মিতাৰ পৰা পুনৰবাৰ এয়া বিৰজৰ দখলত বল, কিন্তু বিৰজক বিধি নিষিদ্ধভাৱে বাধা দিয়াৰ পৰিপ্ৰেক্ষিতত পুনৰবাৰ দলৰ অধিনায়ক ভূমিকাৰ কোবাল গতি শ্বট এটা বল আয়ত্ব কৰিব চেষ্টা কৰিছিল চয়নিকাই। এতিয়া পুনৰবাৰ এয়া দেখা গৈছে দলৰ 4 নম্বৰ খেলুৱৈ, 4 নম্বৰ নহয় 7 নম্বৰ খেলুৱৈ, চৰাইদেউ দলৰ 7 নম্বৰ খেলুৱৈ ইছাই আগবঢ়াই দিছিল, কিন্তু ভূমিকাৰ বিৰুদ্ধে। আৰু দেখা যাওক শ্বট ল'বলৈ আগবাঢ়ি গৈছে দলৰ 10 নম্বৰ খেলুৱৈ, চৰাইদেউ দলৰ 10 নম্বৰ খেলুৱৈ চয়নিকাই প্ৰতিপক্ষ হাফত সোমাই পৰিছে, কিন্তু ইতিমধ্যে সূতাৰ বাজিলে আৰু ইয়াৰ লগে লগে অস্মিতা হকী ষ্টেট লীগত ওদালগুৰি দলে চাব জুনিয়ৰ শাখাত 1-0 গলত বিজয়ী হোৱাৰ সন্মান অৰ্জন কৰিলে। আৰু নিশ্চিতভাৱে ওদালগুৰি দলে এক সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকে যথেষ্ট শক্তিশালী, যথেষ্ট নামী আৰু ইতিমধ্যে অসমৰ হকী ক্ষেত্ৰত চিনাকি চৰাইদেউক পৰাস্ত কৰিলে 1-0 গলত। আৰু ইয়াৰ লগে লগে আছাম ষ্টেট হকী লীগত অস্মিতা হকী লীগত প্ৰথম চাব জুনিয়ৰ বিজয়ী হিচাপে চিহ্নিত হ'ল। আজি এই প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণ কৰে অসমৰ নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, অসম এমেচাৰ এথলেটিক হকী এছ'চিয়েশ্যনৰো সভাপতি জয়ন্ত মল্ল বৰুৱাই প্ৰথম দ্বিতীয় তৃতীয় তিনিওটা দলকে প্ৰথম স্থানপ্ৰাপ্ত ওদালগুৰি 2 লাখ টকা আৰু দ্বিতীয় স্থানপ্ৰাপ্ত চৰাইদেউক 1,60,000 টকা আৰু তৃতীয় স্থানপ্ৰাপ্ত বৰহমপুৰক 1,20,000 টকাৰ লগতে সুদৃশ্য ট্ৰফি প্ৰদান কৰে।